বাবু চুলিখিনি কাটি দিয়াৰ পিছত কিবা ফৰেনাৰ নিচিনা লাগিছে হা অঁ ন তুমি বেলেগ গ'ল নমস্কাৰ বন্ধুসকল, মই উপস্থিত আছোঁ দৃষ্টিনন্দন মহাদেৱ শৰ্মা স্মৃতি উদ্যানত আৰু মোৰ সৈতে আছে কবি বন্ধু চৰ্দাৰ বৰ্ণমালা দাস বাইদেউ। বহাগ যাবৰে হ'ল, এবাৰ শেষ হোৱা মানে বহাগ যাবৰে হ'ল আৰু এই বহাগত মাধৱী মালতী ফুলে আৰু এই মাধৱী মালতী ফুলে ইয়াত সাংস্কৃতিক চহৰ তেজপুৰৰ পদুম পুখুৰী পাৰৰ দৃষ্টিনন্দন মহাদেৱ শৰ্মা স্মৃতি উদ্যানত। আৰু বাইদেউ আজি মাধৱ মালতীৰ কবিতা পাঠ কৰি আমাক অতীত স্মৃতি ৰোমন্থন কৰিব। মোৰ কবিতাটোৰ স্বৰচিতা আৰু শিৰোনাম হ'ল মাধৱীলতা। মাধৱীলতাই মাধৱ মালতী ফুল। মাধৱ মালতীটো বেলেগ আৰু মাধৱী মালতী এইটো হ'ল মাধৱীলতা। এইটো মাধৱীলতা আৰু মাধৱী মালতী কোন? মাধৱী মালতী ফুলটো মই সেইটো হৈছে মই নামটো শুনিছোঁ, দেখা নাই। হয় কওক। এইটো মানে এই গছজোপাৰ মানে হেৰি হওঁতে ধুমুহাত এদিন পৰি যাওঁতে মানে মোৰ গৰু ছাগলীয়ে খাই থাকোঁতে মোৰ অন্তৰত মানে দুখ লাগি এফাকি কবিতা নিজে ওলাই আহিছিল। সেইটোৱে মানে মই কবিতা এফাকি লিখিছিলোঁ। মই মাধৱীলতা, কোনে শুনিব মোৰ দুখৰ কথা। ক্ষীণকায় শৰীৰ মোৰ দুৰ্বল দেহা, বগাব নোৱাৰোঁ মনত লাগে বজা। আনৰ পিঠি টুকি ওপৰলৈ বগাওঁ, ৰঙা বগা ফুল ফুলি সুগন্ধি বিলাওঁ। পালোঁ অকণমান সুখ কিন্তু মোৰ দুখৰ উপৰি সুখ। গ্ৰীষ্ম বলিয়া বতাহে পাই মোক দিলে তললৈ পেলাই। বোকাটোৰ গৰু ছাগলীয়ে খালে মোক তৃপ্তি পলায়। আশা ভৰসা মোৰ সকলো শেষ হ'ল, শৰীৰৰ অংগবোৰ টুকুৰা টুকুৰ হ'ল। কাকনো কম মোৰ দুখৰ কথা, ওৰে জীৱন দুখে ভৰা মই মাধৱী। অতি সুন্দৰ লাগিল। এই মাধৱী লতাৰ যি যন্ত্ৰণাঘাতৰ চিৎকাৰ যেতিয়া দুৰ্যোগে বিপদস্ত কৰিছিলে, ছিঙি ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছিলে, আৰু সেই চিত্ৰক হিয়াৰে ঢুকি চাইছে চৰ্দাৰ বৰ্ণমালা দাস বাইদেউ। ভাল লাগিল। অলপ সময় কথা পাতিছোঁ, বেছি সময় নাপাতো। আৰু মই ইয়াৰ প্ৰাকৃতিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। বুৰঞ্জীয়ে গৰকা হৰিহৰ খ্যাত প্ৰেম নগৰী উষা অনিৰুদ্ধৰ মিলন সংগমৰ যি ৰম্য ক্ষেত্ৰ, সেয়াই হ'ল ঐতিহাসিক তেজপুৰৰ দৃষ্টিনন্দন পদুম পুখুৰী অতি নৈক্য। আৰু বহাগ কেনেদৰে গ'ল? বহাগ ভালে ভালেই গ'ল। বিহু বুলিবলৈ মই বহুত দিন হ'ল মই বিহু চাবলৈ নাযাওঁ। ওচৰতে আমাৰ ঘৰৰ ওচৰতে বিহু হয়, কিন্তু আজি আগতে হুঁচৰিৰ পৰা ধৰি বিহু গোৱাৰ পৰা ধৰি সকলো আজিকালি শৰীৰেও নুকুলাই আৰু যাবলৈ টোপনি ক্ষতি কৰিবও নোৱাৰোঁ, মানে ইচ্ছাও নাযায়। তথাপিতো অকণমান সেই দিনৰ পক্ষতে অকণমান ভেকচন প্ৰতিযোগিতা বা কিবা এখন মানে খেল ধেমালি হয়, সেইখিনিতে অকণমান সহযোগ কৰোঁ আৰু। বৰ্ণমালা বাইদেউ নৱযুগৰ নতুন যুগৰ বহুত আগৰ যুগ এৰি থৈ সেই নতুন যুগৰ এগৰাকী প্ৰতিষ্ঠিত কবি। আমি সাংস্কৃতিক তেজপুৰবাসী সদায় গৌৰৱান্বিত। আৰু ইয়াতে পাব এই উদ্যানৰ এই চৰাত সদায় পাব বাইদেউ, আবেলি সদায় লগ পাব। আৰু আপোনালোকো আহক, অসমৰ বিভিন্ন প্ৰান্তৰ যিমানখন ব্যক্তি আছে বাইদেউৰ কবিতাখন। ধন্যবাদ। Gos
स्वागतम जॉगिंग करो Bella